আজি কথা পাতিম আপোনালোকৰ যদি এখন ৰেচন কাৰ্ড আছে তেনেহলে আপোনালোকে 2025 চনত আপোনালোকে কি বস্তু মানে ফ্ৰীতে লাভ কৰিব সো মই আজি সেইটোৰ বিষয়ত কথা পাতিবলৈ আহিছো সো যদি মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকত চাইছে ফলো কৰি দিব আৰু শেয়াৰ কৰি দিব তো এতিয়া মই ক'বলৈ গৈছো আপোনালোকৰ যদি এখন বৰ্তমান ৰেচন কাৰ্ড আছে 2025 চনত তেনেহলে আপোনালোকে চৰকাৰৰ পৰা ফ্ৰীতে কি বস্তু লাভ কৰিব সেইটো কৈ আছো শুনি থাকক আপোনালোকৰ যদি ৰেচন কাৰ্ড এখন আছে তেনেহলে প্ৰথমটো হল আপোনালোকে ফ্ৰীতে চাউল লাভ কৰিব বৰ্তমান যেটো কৰি আছে আপোনালোকৰ ফ্ৰীতে চাউল তো তাৰে লগতে এইবাৰ আকৌ দালি তাৰ পিছত নিমখ তাৰ পিছত চেনিও প্ৰদান কৰা হ'ব চৰকাৰৰ পৰা তাত কিছুমান কিবা অলপমান পইচা দিব লাগিব আপোনালোকে তাত কিছুমান মানে সাবসিডি থাকিব আৰু সাবসিডি থাকিব তাৰ পিছত চাউলটো আপোনালোকে ফ্ৰীতে পাই আছে বাকি এইখিনি বস্তুত আপোনালোকে পইচা দিব লাগিব তাৰ পিছত সেকেন্ডটো হল যে আপোনালোকে যদি আপোনালোকৰ হাতত এখন ৰেচন কাৰ্ড আছে তেনেহলে আপোনালোকে অৰুণোদয় আঁচনি পাব অৰুণোদয় আঁচনিৰ বাবদ আপোনালোকে 1250 টকা চৰকাৰে প্ৰদান কৰিছে তো আপোনালোকে 1250 টকা অৰুণোদয় আঁচনি যদি ৰেচন কাৰ্ড এখন আছে তেনেহলে আপোনালোকে পাব যিসকলৰ ৰেচন কাৰ্ড আছে মানে সেইসকলক সকলোৰে ঘৰত প্ৰায় এটা হলেও মানে ৰেচন কাৰ্ড মানে প্ৰদান কৰিছে অৰুণোদয় প্ৰদান কৰিছে মানে যাৰ ৰেচন কাৰ্ড আছে ঘৰৰ এটা মেম্বাৰে এটলিষ্ট অৰুণোদয় পাইছে তাৰ পিছত পাইছে নে আপোনালোকে কমেন্ট কৰি জনাব কমেন্ট সেকশনত তাৰ পিছত 3 নম্বৰটো হল আপোনালোকৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি যিটোৰ দ্বাৰা আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়া মানে কি সিলিন্ডাৰটো মানে কি ফ্ৰীতে আপোনালোকক দিয়ে ঠিক আছে আপোনালোকে গেছৰ কানেকচন এটা ললে তাৰ পিছত যেটো আপুনি সিলিন্ডাৰ ক্ৰয় কৰিব ক্ৰয় কৰাৰ পিছত আপুনি যেটো পইচা বহন কৰিব তাৰে পিছতো তাতে 360 টকা আপোনাক সাবসিডি দিয়ে বুজি পালে আপুনি যদি গেছটো কিনিছে তাৰ পিছত তাতেও আপোনালোকৰ 362 টকা আপোনালোকে সাবসিডি পায় তো গেছৰ কানেকচনটো ফ্ৰীতে পালে তাৰ পিছত 362 টকাও আপোনালোকে পালে তাৰ পিছত 4 নম্বৰটো হল আপোনালোকে ৰেচন কাৰ্ড থাকিলে আপোনালোকে এখন আয়ুষ্মান কাৰ্ড পাব ঠিক আছে আয়ুষ্মান কাৰ্ডখনৰ পৰা আপোনালোকে মিনিমাম 5 লাখ টকা লৈকে আপোনালোকৰ যেটো কিবা বেমাৰ হৈছে বা কিবা হৈছে তো আপোনালোকে তাৰ বাবে 5 লাখ টকাৰ এটা ট্ৰিটমেন্ট পাব মেডিকেলত এডমিট হল যিখিনি চৰকাৰী হস্পিটাল আছে সেইখিনিত আপোনালোকে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা পাব 5 লাখ টকা লৈকে আপোনালোকক 1 টকাও আপোনালোকে বহন কৰিব নালাগে আপোনালোকৰ যিমান পইচা আছে সো আয়ুষ্মান কাৰ্ডখনে আপোনালোকৰ পে কৰিব তাৰ পিছত শেষৰটো হল আৰু আয়ুষ্মান কাৰ্ডৰ লগতে যিখিনি মানুহৰ ৰেচন কাৰ্ড আছে সেইখিনি বৰ্তমান চৰকাৰে বীমাও প্ৰদান কৰিব যাৰ মানে নামত ৰেচন কাৰ্ডখন আছে হিয়তক মানে কি বীমাও প্ৰদান কৰিব চৰকাৰে তো আৰু তাৰ পিছত 5 নম্বৰটো মই কৈছো পিছত 5 নম্বৰটো হল যদি আপোনাৰ ৰেচন কাৰ্ড আছে যদি আপোনালোকে বিদ্যুতত যদি 120 ইউনিট মাহত যদি আপোনালোকে তাৰে তলত যদি খৰচা কৰে তেনেহলে আপোনালোকক 1 টকা লৈকে চৰকাৰে পাৰ ইউনিটত সাবসিডি দিব সাপোজ আপুনি 100 আপুনি 19 ইউনিট খৰচ কৰিলে তো আপুনি তাতে 1 টকাকৈ প্ৰত্যেক ইউনিটতে আপোনালোকে তাৰ পৰা সাবসিডি পাব তাৰ পিছত যিখিনি মানুহে 120 ইউনিটতকৈ বেছি খৰচা কৰে হিহতক 25 পইচা পাৰ ইউনিটত চৰকাৰৰ ফালৰ পৰা সাবসিডি দিব তো আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে শেয়াৰ কৰি দিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব থ্যাংক ইউ